নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই আন এটা নতুন টপিক লৈ আহিছোঁ মই পঢ়াবলৈ। সেইটো হ'ল বায়'ডাইভাৰ্চিটি। মানে আজি আমি পঢ়িম বায়'ডাইভাৰ্চিটি লছ কৰাৰ কাৰণসমূহ, দ্য কজ অফ বায়'ডাইভাৰ্চিটি লছ। মানে আমি বায়'ডাইভাৰ্চিটি মানে হ'ল জৈৱ ভাৰসাম্য। এই বায়'ডাইভাৰ্চিটি আমি যে লষ্ট হয়, কি কাৰণত হয়, কি মেইনলি কাৰণত বায়'ডাইভাৰ্চিটি লছ কৰা হয়, তাৰ বিষয়ে আমি পঢ়িম। NCERT একৰ্ডিং টু NCERT, ফুল NCERT। এতিয়া আমি পঢ়িম বায়'ডাইভাৰ্চিটি লছ। বায়'ডাইভাৰ্চিটি লছ হয় মেইনলি 4টা কাৰণত, 4 reasons. We lost biodiversity mainly 4 reasons, and 4 reasons are specially called the evil quartet. আৰু যি 4টা কাৰণ আছিল সেই 4টা কাৰণক কোৱা হয় দ্য এভিল কোৱাৰ্টেট। এতিয়া সেই 4টা কাৰণৰ বিষয়ে আমি পঢ়িম। আগে 4টা কাৰণ কৈ দিওঁ। হেবিটেট লছ এণ্ড ফ্ৰেগমেণ্টেশ্যন, অভাৰ এক্সপ্লইটেশ্যন, এলিয়েন স্পেচিছ ইনভেজনছ এণ্ড কো-এক্সটিনশ্যন। আৰু কিবা কাৰণে আছে, কিন্তু মানে NCERT থকা মতে এই মেইন 4টা হ'ল একেটা। আৰু এবাৰ কৈ দিছোঁ, হেবিটেট লছ এণ্ড ফ্ৰেগমেণ্টেশ্যন, অভাৰ এক্সপ্লইটেশ্যন, এলিয়েন স্পেচিছ ইনভেজনছ এণ্ড কো-এক্সটিনশ্যন। হৈ গ'ল। এতিয়া আমি ফাৰ্ষ্ট পঢ়িম হেবিটেট লছ এণ্ড ফ্ৰেগমেণ্টেশ্যন। It is the most important cause driving animal and plant to extinct. বুজি পাইছা? এইটো হ'ল হেবিটেট এগমেণ্টেশ্যন। এতিয়া হেবিটেট ফ্ৰেগমেণ্টেশ্যন মানে আমি গছ গছনিবিলাক ধ্বংস কৰাৰ মেইন কাৰণটো কি? কাটিং ফৰেষ্ট ফৰ এগ্ৰিকালচাৰ, ছাপ'জ roads, cities and industries destroys the natural homes of plants and animals. এইবিলাক আমি ধ্বংস কৰাৰ কাৰণে কি হৈছে? হেবিটেট লছ এণ্ড ফ্ৰেগমেণ্টেশ্যন হৈছে। আৰু আমি যদি মেইনলি ক'ব যাওঁ, হেবিটেট লছ এণ্ড ফ্ৰেগমেণ্টেশ্যনৰ এটা মেইন কাৰণ হ'ল এমাজন ৰেইন ফৰেষ্ট। এতিয়া NCERT দিয়া মতে এমাজন ৰেইন ফৰেষ্টে কি কৰে? আমাৰ পৃথিৱীত 20% অক্সিজেন যোগান ধৰে। মানে ভাবিছোঁ 100% অক্সিজেনৰ আৰ্থ এটমস্ফিয়াৰক 20% অক্সিজেনে এৰি দিয়ে। গতিকে কিমান আমাৰ মানৱ জীৱনৰ কাৰণে এমাজন ৰেইন ফৰেষ্ট কিমান দৰকাৰী, গুৰুত্বপূৰ্ণ। কিন্তু সেই এমাজন ৰেইন ফৰেষ্ট মানুহে যে কাটি আছে, যাৰ ফলত কি হৈছে? বায়'ডাইভাৰ্চিটি লছ হৈ আছে। এতিয়া চাবা, আৰু NCERT দিয়া মতে এমাজন ৰেইন ফৰেষ্টক লাংছ অফ প্লেনেট বুলি কোৱা হয়। যিহেতু চাবা, লাংছ অফ প্লেনেট বুলি এইকাৰণে কোৱা হৈছে, যিহেতু আমাক আৰ্থ এটমস্ফিয়াৰক 20% অক্সিজেন যোগান ধৰিছে। গতিকে আমাৰ যিটো প্লেনেট আছে ন, সেই প্লেনেটটো মানে এটা লাংছ বুলি ক'ব পাৰি। মানুহৰ লাংছটো কি গুৰুত্বপূৰ্ণ ন, লাংছত আমি উশাহ নিশাহ লওঁ, শ্বাস প্ৰশ্বাস লওঁ। এতিয়া কাৰণে এইটো লাংছ অফ প্লেনেট বুলি কোৱা হয় কাক? এমাজন ৰেইন ফৰেষ্ট। চাবা, এমাজন ৰেইন ফৰেষ্টৰ কাৰণে কি হৈছে ডাইৰেক্ট লিখিব পাৰিবা। মিলিয়নছ অফ স্পেচিছ ইজ বিং কাট ফৰ ৰেইজিং বিফ কাটেল এণ্ড কাল্টিভেটিং চয়াবিন। আৰু এবাৰ কৈ দিওঁ, মিলিয়ন অফ স্পেচিছ ইজ বিং কাটিং ফৰ ৰেইজিং বিফ কাটেল এণ্ড কাল্টিভেটিং চয়াবিন। আৰু এটা কথা জানি লোৱা ইয়াৰ ভিতৰত, দ্য মষ্ট ড্ৰামাটিক এক্সাম্পল অফ হেবিটেট লছ, লছটো আছিল তোমালোকৰ দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট। দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট। আৰু অলপ আগতে যে ক'লোঁ মই দ্য এমাজন ৰেইন ফৰেষ্ট, সেইটো হ'ল দ্য ট্ৰপিকেল ৰেইন ফৰেষ্টৰ এক্সাম্পল। এতিয়া তোমালোকৰ হেবিটেট লছ এণ্ড ফ্ৰেগমেণ্টেশ্যন বুজি পালা। এতিয়া আমি ছেকেণ্ডটো আহিছোঁ, দ্য অভাৰ এক্সপ্লইটেশ্যন। এতিয়া অভাৰ এক্সপ্লইটেশ্যন পঢ়িম। When need turns to greed, then it refers to over exploitation. বুজি পাইছা? আৰু এতিয়া আমি তাৰ ভিতৰত আৰু যদি মই ছেকেণ্ড লাইনটো পঢ়িব যাওঁ, তেতিয়া পঢ়িম, 2 species are lost due to over exploitation by human. 2টা স্পেচিছ আমি লষ্ট কৰিছোঁ, আমি হেৰাইছোঁ অভাৰ এক্সপ্লইটেশ্যনৰ কাৰণে, কিহৰ দ্বাৰা? মানুহৰ দ্বাৰা। এতিয়া এই স্পেচিছ দুটা কি? স্পেচিছ দুটা হ'ল, এটা হ'ল তোমালোকৰ ষ্টেলাৰ চি কাউ। NCERTখন খুলি চোৱা, এখন গম পাবা ডাইৰেক্ট আছে ষ্টেলাৰ চি কাউ, যিটো ক'ত পোৱা হয়? ফাউণ্ড ইন ৰাছিয়া। আৰু এটা হ'ল পেচেঞ্জাৰ পিগন। পিগনক ক'ত পোৱা হয়? প্লেচটো NCERTত নাই, গতিকে দৰকাৰ নাই। আৰু পিছত আমি ষ্টেলাৰ চি কাউ এণ্ড পেচেঞ্জাৰ পিগন, অভাৰ এক্সপ্লইটেশ্যনৰ বিষয়ে এইখিনি জানিব লগা। আৰু তাৰপিছত আহিলোঁ আমি এলিয়েন স্পেচিছ ইনভেজনছ। এই হেবিটেট লছটোৰ কাৰণে আমি মেইনলি 4টা স্পেচিছ আমি লছ কৰিছোঁ। একেটা হ'ল কেৰট গ্ৰাছ, যিটো হ'ল চাইণ্টিফিক নেম হ'ল পাৰ্থেনিয়াম। তাৰপিছত হ'ল
লেণ্টানা, 4টা নহয় 3টা। ক্ৰেবট গ্লাছ চাইণ্টিফিক নেম হ'ল পাৰ্থেনিয়াম, লেণ্টানা আৰু ৱাটাৰ হাইচিন্থৰ চাইণ্টিফিক নেমটো হ'ল ইকনিয়া। এইকেইটা কি হয়, নেটিভ ইনভেচিভ উইথ স্পেচিছ বুলি কোৱা হয়। এই তিনিওটা স্পেচিছক স্পেচিয়েলি কি বুলি কোৱা হয়, নেটিভ ইনভেচিভ উইথ স্পেচিছ হ'ল। আৰু এটা আছে আফ্ৰিকান কেটফিছ। মই এইটো এলিয়েন স্পেচিছ ইনভেজনৰ কথা কৈছোঁ, বুজি পাইছে? আফ্ৰিকান কেটফিছ, সেই আফ্ৰিকান কেটফিছটো কি কৰে, থ্ৰিট টু ইণ্ডিজিনিয়াছ আৱাৰ লোকেল কেটফিছ। মানে আমাৰ কেটফিছ মানে বুজি পাইছা, মাগুৰ মাছৰ কেটফিছ বুলি কোৱা হয়। এটা আফ্ৰিকান মাগুৰ মাছ আছে, যিটো আফ্ৰিকান মাগুৰ মাছে কি কৰে, যিটো আমাৰ লোকেল, মানে ধৰি লওক ভাৰতৰ যিটো লোকেল মাগুৰ মাছ আছে সেইটো নষ্ট কৰি পেলায়, ধ্বংস কৰি পেলায়। মানে হেৰি এই চাইনিজ মাগুৰৰ নাম শুনিছে চাগে, এটা চাইনিজ মাগুৰ আছে, এটা ডাঙৰ মাগুৰ, বহুত ডাঙৰ হয়। তেনেকুৱা এটা মানে ডাঙৰ, বহুত জনসংখ্যা, বহুত পপুলেশ্যন কৰে সেইটো মাগুৰে। সেইটো কি কৰে মানে আমাৰ লোকেল মাগুৰবিলাক ধ্বংস কৰি দিছে প্ৰায়। আৰু আমি লাষ্টটো হ'ল কো এক্সটেনশ্যন মানে কি কৰে, প্লেণ্ট পলিনেটৰ মিউচুৱেলিজম। তাৰ মেইন কাৰ্যটো হ'ল প্লেণ্ট পলিনেটৰ মিউচুৱেলিজম। আমি এতিয়া এই 4টা পঢ়িলোঁ, এই 4টাৰ মেইন কাৰণ হ'ল কি, হেবিটেট লছ। মানে হেবিটেট লছৰ কাৰণে এই 4টা উপযুক্ত হা। এতিয়া এই 4টাৰ বাহিৰেও হেবিটেট লছ হোৱাৰ কাৰণ আৰু কিছুমান আছে। ধৰি লোৱা ছাপ'জ পলিউশ্যন, ছাপ'জ ধৰি লোৱা এয়াৰ, ৱাটাৰ এণ্ড ছইল পলিউশ্যন, হাৰ্ম অৰ্গানিজমছ এণ্ড ডিষ্টাৰ্ব ইক'চিষ্টেম, এইবিলাক ধৰি লোৱা পলিউশ্যনৰ কাৰণেও আমাৰ হেবিটেট লছ কৰোঁ। আৰু ক্লাইমেট চেঞ্জৰ কাৰণে কি, ধৰি লোৱা ছাপ'জ চেঞ্জ ইন টেম্পাৰেচাৰ এণ্ড ৰেইনফল এফেক্ট হেবিটেটছ এণ্ড মেক চাৰ্ভাইভেল ডিফিকাল্ট ফৰ মেনি স্পেচিছ। এনেকুৱা আছে কিছুমান, কিন্তু মেইনলি আমি যি ফাৰ্ষ্ট 4টা ক'লোঁ, সেই 4টা হ'ল উপযুক্ত। ধন্যবাদ।